हेलो एवरीवन সকলোকে স্বাগতম জনাইছো মোৰ আৰু এটি নতুন ভিডিও লৈ মই আজি বনালো বাদামৰ চিক্কি আমি ঘৰতে কম খৰচতে বনাব পাৰি আৰু মই কেনেকৈ বনাইছো চাও আহকচোন সকলোৱে ভিডিওটো লাষ্টলৈকে চাই যাব মাজত স্কিপ নকৰাকৈ আৰু যি সকলোকে ভিডিওটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰি দিব আহকচোন এটা মই ভিডিওটো আৰম্ভ কৰো এতিয়া মই বাদামখিনি প্ৰথমতে ভাজি লৈছো মই বাদাম এবাটি জোখৰ লৈছো বেছি দেৰি ভাজিব নালাগে 2 মিনিট মান ভাজিলে হৈ যাব বাকলিটো এৰি গলি হৈ যাব বাদামৰ বাকলিখিনি ভালকৈ এৰি গৈছে সব এনেকৈ মহাই দিয়া লগে এৰি গৈছে আৰু এতিয়া এইখিনি বাদামখিনি হৈ গ'ল কিন্তু মই নমাই দিছো এতিয়া বাদামৰ বাকলিখিনি মই এতিয়া গুছাই লৈছো এনেকৈ মহাই দিলে বাকলিখিনি এৰি যাব গোটেইখিনি মই এনেকৈ মহাই এৰাই লম বাদামখিনি দুফাল কৰি দিব লাগিব গোটা গোটাকে থব নালাগিব দুফাল কৰি দিব লাগিব বাদামখিনি সব বাদাম দুফাল কৰি দিছো মই মোৰ বাদামৰ বাকলিখিনি মই গোটেইখিনি গুছাই ললো কাহি এখন লৈছো আৰু এটা বেলনা কাহিখনতে মই প্ৰথমতে ঘিখিনি হানি লৈছো তেতিয়া মানে বাদামখিনি এনেকৈ বনাওতে লাগি নধৰে আৰু বেলনা মাইডালটো মই ঘিখিনি এনেকৈ হানি লওঁ মই এতিয়া গুড়খিনি পগাই লওঁ আৰু গুড় মই এবাটি জোখৰে লৈছো গুড়খিনি কিন্তু ভালকৈ পগাই ল'ব লাগিব মোৰ গুড়খিনি পগোৱাটো হৈ গ'ল আৰু ডাঙি চালে চাওকচোন লাহে লাহে পৰিছে দেখিছেনে এতিয়া গুড়খিনি হৈ গ'ল আৰু মই এতিয়া ইয়াত বাদামখিনি গোটেইখিনি ইয়াত দি দিম আৰু একদম কম জুইত থৈ দিছো গেছটো তাৰ পিছত মই ভালকৈ বাদামখিনি লগত গুড়খিনি মিক্স কৰি লওঁ আৰু মই কাহিখনতে এইখিনি মই এনেকৈ দি লৈছো কাখনে অলপমান এনেকৈ মেলি দিছো অলপমান এনেকৈ হেঁচি দিব লাগিব আৰু মই এডাল বেলনা মাইডাল যে লৈছিলো বেলনা মাইডালে মই এতিয়া ইয়াত এনেকৈ ওপৰতে মই বেলি দিম বেলি দিলে মতে ধুনীয়া চেপ হৈ যাব হেঁচি বেলি দিব লাগিব আৰু এই কিনাৰ সাইডটো এনেকৈ সমান কৰি দিলে হৈ যাব অলপমান যেহেতু ঠাণ্ডা হৈ গৈছে আৰু অলপমান মই এনেকৈ বেলি লওঁ হৈ গ'ল আৰু এতিয়াই মই লগ কাটিব লাগিব ঠাণ্ডা হ'বলৈ দিব নালাগিব ঠাণ্ডা হ'বলৈ দিয়াৰ লগে লগে এৰাবলৈ দিগদাৰ হ'ব সেইটো কাৰণে গৰমে নিজৰ শেপত কাটি যাব আৰু এইটো ষ্টাইলত মই এইখিনি এনেকৈ কাটি দিছো অলপমান ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পাছত মই এনেকৈ অৰাই দিম দাঙি দিয়াৰ লগে লগে
গোটেইখিনি এৰি যাব ভালকৈ কিন্তু আগতীয়াকৈ কাটি থব লাগিব